অযোধ্যাৰ ৰাম মন্দিৰৰ মূৰ্তি নিৰ্মাণত ব্যস্ত অসমৰ শিল্পী শিলচৰৰ ৰঞ্জিত মণ্ডলে নিৰ্মাণ কৰিছে ৰাম মন্দিৰৰ মূৰ্তি ৰামকথা কুঞ্জত পূৰ্ণগতিত চলিছে 1000 মূৰ্তি নিৰ্মাণৰ কাম ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে 700 মূৰ্তিৰ এই মানুহজনৰ নাম ৰঞ্জিত মণ্ডলৰ ঘৰ শিলচৰত অযোধ্যাৰ ৰাম মন্দিৰৰ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ আছে এই ৰঞ্জিত মণ্ডল 2024 চনৰ 22 জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ৰাম মন্দিৰ ৰামকথা কুঞ্জত ৰাম মন্দিৰৰ বাবে পূৰ্ণগতিত চলিছে 1000 মূৰ্তি নিৰ্মাণৰ কাম সেই ৰামকথা কুঞ্জতেই মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ আছে অসমৰ ৰঞ্জিত মণ্ডল ৰামকথা কুঞ্জত ৰামৰ সমগ্ৰ জীৱন কাহিনী বৰ্ণিত হৈছে মূৰ্তিৰ মাধ্যমেৰে মূল মূৰ্তি স্থাপনৰ পিছতে স্থাপন কৰা হ'ব নিৰ্মীয়মান এই 1000 মূৰ্তি এই পবিত্ৰ কামত নিজকে জড়িত কৰিবলৈ পায় অত্যন্ত সুখী ৰঞ্জিত মণ্ডলে ক'লে এয়া মোৰ পূৰ্বজন্মৰ কৰ্মৰ ফল মানে মই নিজে মানে সৌভাগ্য যে পিছলে জন্ম মানে যোৱা জন্মত কোনো ভাল কাম কৰিছিলো যে এই জন্মত প্ৰভু ৰামৰ কামত নিযুক্ত হ'ব পাৰিছো আৰু আমাৰ অসমৰ সকল যিমান ৰাইজ সকল ব্যক্তিৰ আশীৰ্বাদ আছিল আমাৰ মাথাত আৰু ইণ্ডিয়াৰ গোটেই মানুহৰ আশীৰ্বাদত মই এই মূৰ্তিবিলাক কাম কৰিছো মহাদেৱতাৰ আশীৰ্বাদ আছে আৰু আমাৰ গুৰুজনৰ আশীৰ্বাদৰ কাৰণে মই মূৰ্তিবিলাক বনাব পাৰিছো কেৱল ৰাম মন্দিৰৰ মূৰ্তি নিৰ্মাণতেই নহয় দেশৰ অন্যান্য প্ৰান্ততো বহু মূৰ্তি নিৰ্মাণ কৰিছে অসমৰ ৰঞ্জিত মণ্ডলে তেওঁৰ এই কলা ভগৱানৰ এই দান বুলি মন্তব্য কৰিলে মূৰ্তিকলা মোৰ মানে গড গিফ্ট ক'ব পাৰে সৰুৰ পৰা মই মূৰ্তি বনাই মানে কক্সা পাছৰ পৰা ৰামকৃষ্ণ পাঠশালাত মই পঢ়িছোঁ আৰু তাতেই মই মূৰ্তি বনাব আৰম্ভ হৈছে যে কলেজতো দি দিছোঁ বা হাই স্কুলতো দিছোঁ এনেকুৱা মূৰ্তি দি কিনে আমাৰ লগতে মানে ভাল মানুহ মানে আমাৰ হেল্প কৰিছিল ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰে জড়িত হৈ সৌভাগ্যৱান এতিয়া এই ৰঞ্জিত মণ্ডল নামৰ শিল্পীজন শিলচৰৰ পৰা অৰূপ নন্দী TY365